মূৰৰ ওপৰত জলবোমাৰ বোজা লৈ শুৱে উত্তৰ অসমবাসীয়ে। বাৰিষা জলবোমাৰ দুশ্চিন্তা মূৰত লৈ শুব লগা হয় ধেমাজি, লখিমপুৰ, মাজুলীবাসীয়ে। লখিমপুৰত আকৌ নিপকো সৃষ্ট বানৰ তাণ্ডৱ। খোৱাপাতিত থাকোঁতেই নিমিষতে সৰ্বস্বান্ত হোৱা বানপীড়িতৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আগতীয়া জাননী নোহোৱাকৈ ৰঙানদী বান্ধৰ পানী এৰি দিয়া নিপকোৰ কৰ্তৃপক্ষক ধমক মুখ্যমন্ত্ৰীৰ। কথাটো মই নাজানো টেকনলজিৰ কাৰণে আপোনালোকে নোৱাৰে নে কি কৰে, আৰু পানীটো আহাৰ মিনিমাম আপোনালোকে 4-5 ঘণ্টা আগত ডিচিক ফোন এটা কৰি আমাৰ মানুহখিনিক এলাৰ্ট কৰিব লাগে যে আজি পানী কিন্তু মই পৰিৱেশটো আমি ভাল দেখা নাই, আপোনালোকে মানুহখিনিক আগতীয়াকৈ ৱাৰ্ণিং কৰক। এতিয়া আপোনালোকে কি কৰিছে, গ্ৰুপত এটা মেছেজ দিছে। এতিয়া গ্ৰুপত মেছেজ দিয়াটো হ'ল কি যে ডিচিজনেতো নাজানে যে আজি বৰষুণ দিব, তেওঁতো শুই থাকিব ডেফিনেটলি। স্পিৰিট আৰু লেটাৰৰ মাজত এটা বহুত ডাঙৰ গেপ থাকে। আপুনি মোক আকৌ এবাৰ কওক, কেইটাত আপুনি প্ৰথম গম পাইছিলে যে আজি পানীটো আহিব? আমি 29 তাৰিখে 7:30 মানত আমি 7:30 ডিচি আৰু আপোনাৰ এটা টেলিফোনিক কনভাৰচেশ্যন হ'ব লাগিছিলে, কথাত কৈছিল নেকি? লখিমপুৰৰ বানবিধ্বস্ত এলেকা পৰিদৰ্শন কৰি নিপকো কৰ্তৃপক্ষক জবাবদিহি মুখ্যমন্ত্ৰীৰ। হঠাৎ পানী এৰি দি হাজাৰ হাজাৰ পৰিয়ালক জুৰুলা কৰা নিপকোৰ অবিবেচকী কাণ্ডৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী। আপোনালোকে মেছেজটো কি বুলি দিয়ে, কেনেকে দিয়ে, কাৰণ বিভিন্ন সময়ত মেছেজ আহি থাকে। আমাৰ ইণ্ডিয়ান মেট্ৰলজিকেলে প্ৰায়ে বৰষুণৰ মেছেজ দিয়ে, কিন্তু বৰষুণ নহয়। গতিকে মানুহৰ এটা ধাৰণা হৈ যায় যে এই মেছেজবিলাকৰ কিমান কেজুৱেল মেছেজ ফোন কৰি ক'ব লাগে ভয়ানক। আপুনি কৈছে আমি ইমান প্ৰটকল হেজ বিন ডোন্ট গো বাই ডকুমেণ্টছ। আপোনাক এতিয়া আপুনি যদি কৈ আছে যে ইমান নামিল, আপোনাক যদি মানে সেইটো একচুৱেলি হেভি বৰষুণত ফ্লাড কোচনিংটো ট্ৰাই কৰিব নালাগে। ৰঙানদী বান্ধৰ ফলত সৃষ্ট বানৰ কবলত 280খন গাঁও। ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 25,000 পৰিয়াল। প্ৰায় 15,000 পশুধন বানৰ কবলত। ঘৰ দুৱাৰ টচনচ, সা সামগ্ৰী হেৰুৱাই জনতাৰ দুৰ্ভোগ। বানবিধ্বস্ত এলেকা পৰিদৰ্শন কৰি সকলো ধৰণৰ ক্ষতিপূৰণ আদায় দিয়াৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। লগত মন্ত্ৰী পীযুষ হাজৰিকা, ডাক্তৰ ৰণোজ পেগু, কেশৱ মহন্ত, বিধায়ক মানৱ ডেকাৰ সৈতে বানপীড়িতৰ মৰ্মবেদনাৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে। নদী বান্ধৰ পানীয়ে ক্ষতিগ্ৰস্ত কৰা এলেকা পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰথমে নাওবৈচা সমষ্টিৰ আমতলা আৰু তাৰ পাছত ৰঙানদী সমষ্টিৰ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে। আমতলাত চিগা মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰীৰ পৰা সংগ্ৰহ কৰে তথ্য। ৰাইজৰ সৈতে মত বিনিময় কৰি সিদ্ধান্ত। প্ৰথম অৱস্থাত নদীৰ পাৰ কাটি জানেৰে জমা পানী উলিয়াই দিয়া হ'ব অন্যফালে। বৰ্তমান অস্থায়ীভাৱে মথাউৰি নিৰ্মাণ কৰি ছেপ্টেম্বৰৰ পৰা স্থায়ী মথাউৰি নিৰ্মাণৰ আশ্বাস। নিপকোৱে যিমান পৰিমাণৰ পানী এৰিছে, আগতে এইটোৱে কিন্তু বানপানী কৰা নাই। আমি ডিপাৰ্টমেণ্টৰ পৰা তথ্য লৈছোঁ, যিটো এৰিছে বহুত এক্সেছ। সিহঁতক অকণমান যদি আপুনি হেৰি নকৰে না, মই আজি আলোচনা কৰিছোঁ, বিষয়টো চাম, পৰীক্ষা কৰিম ভাল কৰি। আৰু 98ৰ পৰা লখিমপুৰত কি নদীয়া মথাউৰি ভঙা নাই। এতিয়া যদি NSPC হোৱাৰ পাছত মথাউৰি ভাগে। চাওক, কথাটো হ'ল এনেকুৱাই যে এইবাৰ এটা ঘটনা এটা ঘটিছে। মই যিমান পাৰোঁ আজি মই তেওঁলোকক এয়াৰপৰ্টতো মাতি আনি কথা পাতিছিলোঁ। মই আৰু এবাৰ কি আছে অনুসন্ধান কৰি আমি যদি নেপকোৰ কিবা দোষ আছে আমি ডেফিনেটলি একশ্যন ল'ম। এনে কথাবোৰৰ মাজত মূল কথাটো হ'ল নদীবান্ধ সঁচাকৈয়ে বিপদজনক। নিপকোৱে বাৰে বাৰে পানী এৰি দিয়াৰ ফলত ক্ষতি হয় শ শ কোটি টকাৰ সম্পত্তি, আৰু তাক মেৰামতি কৰিবলৈ চৰকাৰে খৰচ কৰিবলগীয়া হয় ৰাইজৰ ধন। আমি যদি সেই মুহূৰ্তত 4 ঘণ্টা ৰিজাৰ্ভিয়ত পানী নিদি অহাৰ লগে লগে পানীটো এৰি থাকে, যেতিয়া অভাৰফ্ল' হ'ব আৰম্ভ কৰে তেতিয়া আপোনালোকে এৰি দিয়ে যে 10% জমা হ'ল এৰি দিয়ক, 10% জমা হ'ল এৰি দিয়ক, তেতিয়া একেলগে ফ্ল'টো নহয়। তেতিয়া কুচনিংটো যদি কৰিব খোজে পানী উইল বি ৰিলিজ, এটা ঢাক্কা আহিব। আমি কৈছো ঢাক্কা আহিব নালাগে, গ্ৰেজুৱেল সেইটো। চিফ ছেক্ৰেটাৰীয়ে কৈছে যে গ্ৰুপত আপোনালোকে এটা মেছেজ দিছে। ইমান মানুহৰ জান মালৰ ক্ষতি হয়, গ্ৰুপত মেছেজটোৱে এনাফ নহয়, কাৰণ ডিচিটো শুব। 50 মিটাৰ উচ্চতাৰ 405 মেগাৱাট ক্ষমতা সম্পন্ন ৰঙানদী বান্ধৰে যদি এনে পাৰ্শ্বক্ৰিয়া হয়, 116 মিটাৰ উচ্চতাৰ 2000 মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি প্ৰকল্পৰ পানী এৰিলে কেনে দশা হ'ব ৰাইজৰ।
ভিডিঅ' জাৰ্নেলিষ্ট বীৰুৰ সৈতে লখিমপুৰৰ পৰা বুবুল হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম।